প্ৰদান কৰিছিলে সেই কথাবিলাক আকৌ আহি আছে তেওঁলোকৰ সেই কথাবিলাক তেওঁলোকে ইমান দিনে নিশিকিলে তাৰমানে মোদী ডাঙৰে যিটো উন্নয়নৰ ধাৰা মোদী ডাঙৰে যিদৰে উন্নয়ন সামগ্ৰিকভাৱে উন্নয়ন কৰিছে দেশখনত আমাৰ এজেণ্ডাই হ'ল উন্নয়ন কিন্তু তেওঁলোকৰ এতিয়াৰ পৰা তেওঁলোকে সেইবিলাকত চকু দিছে তেওঁলোকে সম্পত্তিৰ ওপৰত মানুহৰ ইয়াৰ যিটো আমাৰ যিখন আইন প্ৰণয়ন কৰিছিল ইয়াৰ নাম আছিল বাধ্যতামূলক জমা আঁচনি আইন যিটো 1963 আৰু 1974 যিখন জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে যি আইন প্ৰণয়ন কৰিছিল সেইখনত আছিলে বাধ্যতামূলক জমা আঁচনি আইন বাধ্যতামূলকভাৱে সেইবোৰ জমা দিব লাগিব এই সম্পত্তিবিলাক ইয়াৰ অধীনত সকলো কৰদাতা সম্পত্তিধাৰা আৰু চৰকাৰী কৰ্মচাৰীৰ উপাৰ্জনৰ 18% চৰকাৰৰ ওচৰত জমা দিবলগীয়া হৈছিল এই কথাবিলাক আপোনালোকৰ মনত আছে এই কথাবিলাক ৰাইজৰ মনত আছে জমা ধনৰাশি 3-5 বছৰ চৰকাৰী কোষাগাৰত জমা কৰি থোৱা হয় হ'ল আশ্চৰ্যজনকভাৱে 1974 যেতিয়া এই আইনখন অনা হৈছিল তেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং মুখ্য অৰ্থনৈতিক উপদেষ্টা আছিল তাৰমানে মুখ্য অৰ্থনৈতিক উপদেষ্টাই সেই সময়ত তেওঁ সেই আইনখন বিৰোধিতা কৰিব লাগিছিল কিন্তু সেই সময়ত তেওঁ তাত যোগদান কৰিছিলে তেওঁ মুখ্য অৰ্থনৈতিক উপদেষ্টা আছিলে মনমোহন সিং আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ আগত অথচ তেওঁ সেইখন বন্ধ কৰিব লাগিছিল তেওঁ দেখিছিলে কিন্তু তেওঁ বন্ধ কৰা নাছিলে এই কথাবিলাক আমি জানিব লাগিব আজিৰ চৰকাৰে মানুহৰ উপাৰ্জন বৃদ্ধি কৰি দেশক শক্তিশালী কৰিব বিচৰাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ উপাৰ্জন বাজেয়াপ্ত কৰি দেশৰ উন্নতি সাধন কৰিব বিচাৰিছিল আজি আমাৰ চৰকাৰে কোনোবাই যদি ইণ্ডাষ্ট্ৰি আমাৰ ল'ৰা এজনে খুলিছে তেওঁক আৰু কিদৰে তেওঁক আৰু উৎসাহিত কৰি আগবঢ়াই লৈ যাব পাৰি সেইটোৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে আৰু তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ ফেচিলিটি স্কিল ডেভেলপমেণ্টৰ আমাৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ এতিয়া তেওঁলোকৰ চকু ইণ্ডাষ্ট্ৰিবিলাকে নিজে বনোৱা ইণ্ডাষ্ট্ৰি নিজে বনোৱা কিবা সৰু সৰু বিজনেছ এষ্টাব্লিছমেণ্ট সেইবোৰৰ ওপৰত তেওঁলোকৰ চকু আৰু তাৰ পৰা তেওঁলোকৰ উপাৰ্জনৰ ধন তেওঁলোকক দিব লাগিব ৰাহুল গান্ধীৰ জাতি লোকপিয়লৰ পিছত এটা ধৰ্মৰ লোকৰ পৰা আন ধৰ্মৰ লোকলৈ বা এটা জাতিৰ পৰা আন এটা জাতিলৈ মাটি আৰু গৃহ নিৰ্মাণ আঁচনিৰ ঘৰ হস্তান্তৰ কৰিবলৈ আৰম্ভ কৰে তেন্তে কি হ'ব এই কথাটো আপোনালোকে আপোনালোকক উনিকাই দিম এইটো আমি মনত আছেনে দেশ বিভাজনৰ সময়ত যেতিয়া ধৰ্মৰ আধাৰত বিভাজনৰ বাবে মানুহে সকলো এৰি পলাই যাবলগীয়া হৈছিল জাতিৰ ভিত্তিত এই কাম আকৌ ৰাহুল গান্ধীয়ে কৰিব বিচাৰিছে তাৰমানে এই কথাবিলাক সকলো তেওঁ জাতিগত কৰিব বিচাৰিছে ৰাহুল গান্ধী লগতে কংগ্ৰেছ আৰু ইণ্ডি যিটো গঠিবন্ধন তেওঁলোকৰ চৰকাৰ আহিলে এই কথাবিলাক জাতিভিত্তিত তেওঁলোকে কৰিব বিচাৰিছিলে যিটো নেকি আমাৰ 1947 আমি পাহৰিব বিচাৰিছোঁ 1947ত আমাৰ যিমান মানুহ ঢুকাইছিলে সেই কথাবিলাক আমি পাহৰি যাব বিচাৰিছোঁ কিন্তু আকৌ তেওঁলোকৰ চৰকাৰ আহিলে এই জাতিগত কথাবিলাকে তেওঁলোকে আনিব বিচাৰিছে কিন্তু আমি 2014 চনৰ পৰা এতিয়া বৰ্তমানৰ চৰকাৰলৈ চাওঁ সকলো ৰাইজ আমাৰ শান্তিত আছোঁ গোটেই ভাৰতবৰ্ষৰ শান্তি প্ৰক্ৰিয়া অব্যাহত আছে এই কথাবিলাক লক্ষ্য ৰাখিব লাগিব ৰাহুল গান্ধীয়ে নিৰ্দিষ্ট সীমাৰ ওপৰত নগদ ধনৰ প্ৰৱাহ থকা ব্যক্তি বা একাউণ্টৰ সম্পত্তি নিশ্চিত কৰিবলৈ আইন প্ৰণয়নৰ পোষকতা কৰে ইয়াৰ পিছত চৰকাৰে পুনৰ বিতৰণ পৰিকল্পনা আৰম্ভ কৰিব কল্পনা কৰকচোন যদি ৰাজ্যই আপোনাৰ দ্বিতীয় ঘৰ বা ছুটি বা অৱসৰকালীৰ ঘৰ জব্দ কৰি লয় দেশৰ সম্পদৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে বা বুলি মনমোহন সিঙৰ বক্তব্য হঠাতে অহা নাছিল এইটো মনমোহন সিঙে মন্তব্য এটা কৰিছিলে একে সময়তে এনেধৰণৰ প্ৰচেষ্টা চলোৱা হৈছিল আৰু হৈ আছে অনুসূচিত জাতিৰ তালিকাত মুছলমান লোকসকলৰ অন্তৰ্ভুক্ত কৰিব লাগে এইটো কেতিয়াৰ পৰাই কংগ্ৰেছে দাবী কৰি আহিছে চৰকাৰী চাকৰিত মুছলমানক পৃথককৈ 15% সংৰক্ষণ দিব লাগে এইটো এটা দাবী তেওঁলোকে আগৰ পৰা কৰি আহিছে OBCৰ সংৰক্ষণৰ ধৰ্মৰ ভিত্তিত ভাগ কৰি 6% মুছলমান পৃথকে দিব লাগে বুলি তেওঁলোকে ইতিমধ্যে দাবী কৰি আহিছে
ৰূপান্তৰৰ পিছতো অনুসূচিত জাতিৰ অৱস্থা সুৰক্ষিত হ'ব লাগে। মুছলমানসকলৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ দিয়াটো কেৱল এটা বক্তব্য নাছিলে। ডিচেম্বৰ 2006 দিল্লীত এই প্ৰক্ৰিয়াটো বহুদিন ধৰি চলি আছিল। মন্তব্য দিয়াৰ পিছতো এটা প্ৰক্ৰিয়া চলি আছিল। বহুতে এই কথাটো আপোনালোকে পাহৰা নাই, ৰাইজে পাহৰা নাই। এই প্ৰক্ৰিয়াটো বহুদিন ধৰি চলি আছিল। অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা কংগ্ৰেছ নেতা সাংসদ ৰংগনাথন মিশ্ৰই এই সময়ছোৱাত নিজৰ প্ৰতিবেদনত লিখিছিল যে মুছলমানৰ মাজতো জাতি আছে, সেয়েহে তেওঁলোককো অনুসূচিত জাতি হিচাপে গণ্য কৰা উচিত আৰু অনুসূচিত জাতি তালিকাতো তেওঁলোকক সংৰক্ষণ দিয়া উচিত। কোনো অনুসূচিত জাতি ধৰ্ম সলনি কৰি মুছলমান বা খ্ৰীষ্টান হ'লেও তেওঁৰ অনুসূচিত জাতিৰ মৰ্যাদা থাকিব লাগে বুলি পৰামৰ্শ দিয়া হৈছিল। ৰংগনাথ আয়োগে মুছলমানৰ বাবে চাকৰিৰ ক্ষেত্ৰত 15% সংৰক্ষণৰ পৰামৰ্শ দিছিল। কংগ্ৰেছ গঠন কৰা এই আয়োগেও OBC অংশীদাৰিত্বক 27%ৰ পৰা 6%লৈ হ্ৰাস কৰি মুছলমানক দিয়াৰ পৰামৰ্শ আগবঢ়াইছিল। মনমোহন সিঙৰ মন্তব্যৰ মাত্ৰ এমাহ আগতে সঁচাৰ কমিটিৰ প্ৰতিবেদন প্ৰকাশিত হৈছিল, য'ত মুছলমানৰ অৱস্থা দলিততকৈ বেয়া বুলি ভুল বক্তব্য দিয়া হৈছিল। এই কথাবিলাক আপোনালোকে জানিব লাগিব। মনমোহন সিঙৰ মন্তব্যৰ ভাৰতৰ সম্পদৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে আৰু ভাৰতৰ ধন সম্পত্তি সংখ্যালঘু প্ৰান্তীয় অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সামান্য সঞ্চয় থকা মহিলাকে ধৰি সংখ্যালঘুসকলৰ মাজত পুনৰ বিতৰণ কৰিব লাগে বুলি ধাৰণাটো কংগ্ৰেছৰ মাজত গভীৰভাৱে শিপাই আছে। কৰ্ণাটকৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই কেইমাহমান পূৰ্বে ভাষণত পুনৰ উল্লেখ কৰিছিল যে দেশৰ সম্পত্তিৰ ওপৰত মুছলমানৰ অধিকাৰ আছে আৰু তেওঁলোকে লাভ কৰাটো নিশ্চিত কৰিব লাগে। এইটো বিপদজনক আৰু বিভাজনকাৰী। কংগ্ৰেছ ভাৰতৰ সামাজিক তন্ত্ৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে। কংগ্ৰেছ ভাৰতৰ সামাজিক তন্ত্ৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে। এই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বিষয় যে কোনোবাক তুষ্টিকৰণ কৰাৰ কাৰণে কংগ্ৰেছে ইন্দ্ৰ মিত্ৰজোঁটে যি ইস্তিহাৰ প্ৰকাশ কৰিছে, এই ইস্তিহাৰখন সঁচাকৈ এটা ভয়ানক। বাস্তৱত যদি আপোনালোকে ভাবি চায়, সঁচাকৈ এটা ভয়াৱহ এটা পৰিস্থিতি হ'ব যদি তেওঁলোকৰ সঁচায়ে যদি তেওঁলোকে ভাবাৰ দৰে তেওঁলোকৰ চৰকাৰ আহিলে। কিন্তু তেওঁলোকৰ উদ্দেশ্যটো আমি জানিব লাগিব আৰু এইটোৰ কাৰণে আমি সকলো ৰাইজে আমি সচেতন হ'ব লাগিব আৰু কংগ্ৰেছৰ যি এজেণ্ডা, যিটো গুপ্ত এজেণ্ডা, এই গুপ্ত এজেণ্ডাৰ পৰা আমি ভাৰতবৰ্ষক বচাই চলাব লাগিব। এইখিনি কথা আপোনালোকক জনাবৰ কাৰণে লগতে আমি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এটা সূক্ষ্ম এনালাইচিছ কৰিছে ইতিমধ্যে আৰু ইতিমধ্যে তেওঁ মিডিয়াত তেওঁৰ মন্তব্য প্ৰকাশ কৰিছে ইস্তিহাৰৰ ওপৰত কংগ্ৰেছৰ। আৰু সঁচাকৈয়ে আমি আমাৰ অসম ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশো আমি কংগ্ৰেছৰ এই ইস্তিহাৰক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টী সদায় আমি উন্নয়নৰ আমাৰ প্ৰধান এজেণ্ডাই আমাৰ উন্নয়ন। আৰু 2014 চনৰ পৰা এতিয়ালৈ আমি যিখিনি কাম কৰিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাম কৰিছে, অসমৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উন্নয়নমূলক কাম কাজ কৰিছে, সেইটোৱে আমাৰ প্ৰধান এজেণ্ডা আৰু ইস্তিহাৰত সেই কথা উন্নয়নৰ কথাহে আমাৰ প্ৰকাশ পাইছে। কংগ্ৰেছৰ ইস্তিহাৰে আমাৰ সেইখানে আমি আপোনালোকক জনাবৰ কাৰণে এইখিনি কথা আমি আপোনালোকক জনাবৰ কাৰণে আৰু আপোনালোকৰ জনৰেতি ৰাইজক জনাবৰ কাৰণে আমি আপোনালোকৰ এই প্ৰেছ কনফাৰেঞ্চ আমি পাতিছোঁ। কংগ্ৰেছৰ ইস্তিহাৰ আপোনালোকে পাই যাব, আপোনালোকে চবতে পাই যাব, আপোনালোকে পঢ়ি চাওক। এই কথাখিনি তাতে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে তুষ্টিকৰণ কৰিব যায় দেশখনক আৰু এটা বিভাজন। আপোনালোকে সকলোৱে জানে যে 1947 চনত দেশখন কেনেকৈ বিভাজন হৈছিল। কোনোবাই প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থতেতো দেশখন বিভাজন কৰিছিলে আৰু 60 বছৰ এই তুষ্টিকৰণৰ ৰাজনীতিয়ে কৰি আছে। আকৌ তেওঁলোকে ইস্তিহাৰৰ যোগেদি তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে, তাক আমি তীব্ৰ ভাষাৰে আমি বিৰোধিতা কৰিছোঁ। এইখিনি আপোনালোকক ক'ব লগা আছিলে। ধন্যবাদ। বাদৰ
কোনো স্থান নাই। কংগ্ৰেছৰ ইস্তিহাৰত কোৱা হৈছে যে বেংকে সংখ্যালঘুসকলক কোনো ধৰণৰ বৈষম্য নকৰাকৈ প্ৰতিষ্ঠানিক ঋণ প্ৰদান কৰাটো নিশ্চিত কৰা হ'ব। ইয়াৰ উপৰিও শিক্ষা, স্বাস্থ্যসেৱা, ৰাজহুৱা নিয়োগ, ৰাজহুৱা কামৰ চুক্তি, দক্ষতা বিকাশ, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যকলাপত কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সংখ্যালঘুসকলে উচিত অংশ লাভ কৰাটো নিশ্চিত কৰা হ'ব। এইটো কংগ্ৰেছৰ এজেণ্ডা, তাত এজেণ্ডাত লিখা হৈছে ইস্তিহাৰত। কংগ্ৰেছে নিজৰ ইস্তিহাৰত লিখিছে যে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা জাতি OBC সংৰক্ষণৰ 50% সীমা বাতিল কৰি বৃদ্ধি কৰা হ'ব। অৰ্থাৎ কংগ্ৰেছে ইস্তিহাৰৰ প্ৰায় প্ৰতিটো খণ্ডতে সংখ্যালঘুৰ কথা কৈছে। কংগ্ৰেছে নিজৰ ইস্তিহাৰত লিখিছে যে কংগ্ৰেছে নীতিৰ উপযুক্ত পৰিৱৰ্তন কৰি ধন আৰু আয়ৰ ক্ষেত্ৰত ক্ৰমাৎ বৃদ্ধি পোৱা বৈষম্য সমাধান কৰিব। এইটো তেওঁলোকৰ এজেণ্ডা। 5 এপ্ৰিলত ইস্তিহাৰত প্ৰকাশ কৰা সময়ত ৰাহুল গান্ধীয়ে কৈছিল যে ভাৰতৰ জনসংখ্যাৰ 50% লোক পিছপৰা শ্ৰেণীৰ, 15% লোক দলিত, 8% জনজাতীয়, 15% সংখ্যালঘুৰ আৰু 5% দৰিদ্ৰ সাধাৰণ শ্ৰেণীৰ লোক। এই সকলোবোৰ একত্ৰিত কৰিলে তেন্তে 90%তকৈ অধিক জনসংখ্যা এই মানুহবোৰৰে গঠিত। কিন্তু ভাৰতৰ প্ৰতিষ্ঠানবোৰলৈ চালে, ডাঙৰ ডাঙৰ কোম্পানীবোৰলৈ চালে, তেতিয়া সেই কোম্পানীবোৰত কোনো এটাও নাপাব। ইয়াৰ যদি চোৱা যায়, এইটো কিন্তু আপোনালোকে ডাঙৰ ডাঙৰ হেৰিবিলাকত কেতিয়াও এটা পোৱা নাযায়। এইটো তেওঁলোকে প্ৰকাশ কৰিছে। গতিকে আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ লগে লগে আমি সমগ্ৰ দেশতে জাতি জনগণনা কাৰ্যকৰী কৰিম। তেওঁলোকে জাতি জনগণনা কৰিব। ডেভেলপমেণ্টৰ কথা অহা নাই, ইয়াতে জাতি জনগণনা কৰাৰ কথা কৈ আছে। সৃষ্টিগত ৰাজনীতি এইটো এটা। আমি দেশৰ এক্সট্ৰে কৰি পেলাম, তেল পানী ভাগ কৰি পেলাম। ইয়াৰ পিছত আমি বিত্তীয় আৰু প্ৰতিষ্ঠানিক জৰীপ কৰিম। বিত্তীয় আৰু প্ৰতিষ্ঠানিক জৰীপ কৰিব তেওঁলোকে। আপোনালোকে তত্ত্ববিলাক চাই ল'ব, সাংবাদিক আপোনালোকে বুজি পাব। তেওঁলোকে গম পাব ভাৰতৰ ধন কাৰ হাতত আছে, কোনটো শ্ৰেণীৰ হাতত ধন আছে, আৰু এই ঐতিহাসিক পদক্ষেপৰ পিছত আমি বৈপ্লৱিক কাম আৰম্ভ কৰিম। আপোনালোকৰ অধিকাৰৰ বাবে আমি কাম কৰিম। এইটো কংগ্ৰেছৰ এজেণ্ডা। আপোনালোকে এজেণ্ডাখন ভালকৈ পঢ়িলে আপোনালোকে স্পষ্টতাৰে বুজি পাব তেওঁলোকে কাক একচুৱেলি তুষ্টিকৰণ কৰিব বিচাৰিছে। এটা ভয়ংকৰ তেওঁলোকে ৰূপৰেখা, এটা গুপ্ত তেওঁলোকে এজেণ্ডা এটা বনাইছে। এইটো যিটো তেওঁলোকে মনে মনে ভাবি থাকে, সেইটো তেওঁলোকৰ ইস্তিহাৰত প্ৰকাশ কৰিছে। 5 এপ্ৰিলত কংগ্ৰেছৰ এটা এজেণ্ডা প্ৰকাশিত হৈছিল, যদিও তাৰ আগতেও কংগ্ৰেছে নিজৰ চিত্ৰনাট্য লিখিছিল। সিহঁতে কয় মহাৰাষ্ট্ৰত 16 মাৰ্চ 2024 এক ৰাজহুৱা অনুষ্ঠানত ৰাহুল গান্ধীয়ে কয় যে কাৰ কিমান সম্পত্তি আছে সেইটো জানিবলৈ এক বিস্তৃত অৰ্থনৈতিক, বিত্তীয় আৰু প্ৰতিষ্ঠানিক জৰীপ কৰা হ'ব। এইটো কংগ্ৰেছৰ এজেণ্ডা। ইয়াৰ পিছত তেলেংগানাত যোৱা 6 এপ্ৰিল 2024 নিৰ্বাচনী সভাত প্ৰদান কৰি ৰাহুল গান্ধীয়ে দলৰ যিমান জনসংখ্যা সিমান অধিকাৰ, জিতনি আবাদী উতনা হক, এই কথাটো তেওঁ প্ৰকাশ কৰিছে। শ্লোগানৰ কথা উল্লেখ কৰি কয় যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে দেশৰ বেছিভাগ সম্পদ কোনে নিয়ন্ত্ৰণ কৰে সেইটো জানিবলৈ আৰ্থিক আৰু প্ৰতিষ্ঠানিক জৰীপ চলোৱা হ'ব। ৰাহুল গান্ধীয়ে কয় যে ইয়াৰ বাবে দেশজোৰা জাতিৰ লোকপিয়লৰ বাহিৰেও সম্পদৰ জৰীপ, সম্পত্তিৰ বিতৰণ জৰীপ যিটো কৰা হ'ব, এয়া আমাৰ প্ৰতিশ্ৰুতি। এইটো ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতি ইস্তিহাৰত। দিনৰ পোহৰৰ দৰে স্পষ্ট যে কংগ্ৰেছে আমাৰ সম্পত্তি, দৰিদ্ৰ আৰু প্ৰান্তীয় লোকৰ সম্পত্তি, অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলাৰ সঞ্চয়কাৰীলৈ, বিশেষকৈ সংখ্যালঘুৰ মাজত পুনৰ বিতৰণ কৰিব বিচাৰে। যিদৰে কংগ্ৰেছে ইউ পি এ বিচাৰিছিল তেতিয়া তেওঁলোকক মাতি অনা হৈছে, তেতিয়া তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতিৰ পৰা পলাব নোৱাৰে।
কংগ্ৰেছে ইয়াৰ আগতে এই কাম কৰিছিলে বিগত সময়ছোৱাত উদাহৰণ আছে যে কংগ্ৰেছে এই কামবিলাক কৰিছিলে 1960 পৰা 70 দশকত কংগ্ৰেছ চৰকাৰে এনে আইন প্ৰণয়ন কৰি ভাৰতীয়ক নিজৰ উপাৰ্জনৰ এটা অংশ চৰকাৰৰ ওচৰত জমা দিবলৈ বাধ্য কৰাইছিল আমিতো টেক্স দিয়ে প্ৰত্যেকজন ভাৰতীয় আমি টেক্স দি আছো টেক্সৰ বাহিৰেও সম্পত্তিৰ শ্বেয়াৰ কংগ্ৰেছক আমি দিব লাগিব টেক্সটো আমি দিবই লাগিব তাৰ লগে লগে আমি সম্পত্তিৰ শ্বেয়াৰ ভাবিছো কিমান এটা কংগ্ৰেছে তাৰমানে কি হয় তেওঁলোকে চৰকাৰ গঠন কৰি তেওঁলোকৰ যাতে মন্ত্ৰীবিলাকৰ পকেটত পইচা সোমাব পাৰে তেওঁলোকৰ যাতে তেওঁলোকৰ নিজৰ বিলাকত যাতে পইচা হ'ব পাৰে সেইটো কাৰণে আমাৰ মানুহবিলাকৰ সম্পত্তিৰ ভাগ তেওঁলোকে বিচাৰিব এইটো তেওঁলোকৰ ইস্তিহাৰত প্ৰকাশ পাইছে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে 1963 আৰু 1974 চনত মানুহৰ উপাৰ্জন জব্দ কৰিবলৈ একে ধৰণৰ আইন প্ৰণয়ন কৰিছিল আপোনালোকৰ হয়তো মনত আছে যে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে 1963 চনত 1963 আৰু 1974ত মানুহৰ উপাৰ্জন জব্দ কৰিবলৈ একে ধৰণৰ আইন প্ৰণয়ন কৰিছিল মানুহৰ উপাৰ্জন জব্দ কৰিছিল সেই সময়ত তেওঁলোকে আৰু এখন আইন প্ৰণয়ন কৰিছিল সেই কথাবিলাক আকৌ আহি আছে তেওঁলোকৰ সেই কথাবিলাক তেওঁলোকে ইমান দিনে নিশিকিলে তাৰমানে মোদী ডাঙৰে যিটো উন্নয়নৰ ধাৰা মোদী ডাঙৰে যিদৰে উন্নয়ন সামগ্ৰিকভাৱে উন্নয়ন কৰিছে দেশখনত আমাৰ এজেণ্ডাই হ'ল উন্নয়ন কিন্তু তেওঁলোকৰ এতিয়াৰ পৰা তেওঁলোকে সেইবিলাকত চকু দিছে তেওঁলোকে সম্পত্তিৰ ওপৰত মানুহৰ ইয়াৰ যিটো আমাৰ যিখন আইন প্ৰণয়ন কৰিছিল ইয়াৰ নাম আছিল বাধ্যতামূলক জমা আঁচনি আইন যিটো 1963 আৰু 1974ত যিখন জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে যি আইন প্ৰণয়ন কৰিছিল সেইখনত আছিলে বাধ্যতামূলক জমা আঁচনি আইন বাধ্যতামূলকভাৱে সেইবোৰ জমা দিব লাগিব এই সম্পত্তিবিলাক ইয়াৰ অধীনত সকলো কৰদাতা সম্পত্তিধাৰা আৰু চৰকাৰী কৰ্মচাৰীৰ উপাৰ্জনৰ 18% চৰকাৰৰ ওচৰত জমা দিবলগীয়া হৈছিল এই কথাবিলাক আপোনালোকৰ মনত আছে এই কথাবিলাক ৰাইজৰ মনত আছে জমা ধনৰাশি 3-5 বছৰ চৰকাৰী কোষাগাৰত জমা কৰি থোৱা হ'ল আশ্চৰ্যজনকভাৱে 1974ত যেতিয়া এই আইনখন অনা হৈছিল তেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং মুখ্য অৰ্থনৈতিক উপদেষ্টা আছিল তাৰমানে মুখ্য অৰ্থনৈতিক উপদেষ্টাই সেই সময়ত তেওঁ সেই আইনখন বিৰোধিতা কৰিব লাগিছিল কিন্তু সেই সময়ত তেওঁ তাত যোগদান কৰিছিলে তেওঁ মুখ্য অৰ্থনৈতিক উপদেষ্টা আছিলে মনমোহন সিং আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ আগত অথচ তেওঁ সেইখন বন্ধ কৰিব লাগিছিল তেওঁ দেখিছিলে কিন্তু তেওঁ বন্ধ কৰা নাছিলে এই কথাবিলাক আমি জানিব লাগিব আজিৰ চৰকাৰে মানুহৰ উপাৰ্জন বৃদ্ধি কৰি দেশক শক্তিশালী কৰিব বিচৰাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ উপাৰ্জন বাজেয়াপ্ত কৰি দেশৰ উন্নতি সাধন কৰিব বিচাৰিছিল আজি আমাৰ চৰকাৰে কোনোবাই যদি ইণ্ডাষ্ট্ৰি আমাৰ ল'ৰা এজনে খুলিছে তেওঁক আৰু কিদৰে তেওঁক আৰু উৎসাহিত কৰি আগবঢ়াই লৈ যাব পাৰি সেইটোৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে আৰু তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ ফেচিলিটি স্কিল ডেভেলপমেণ্টৰ আমাৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ এতিয়া তেওঁলোকৰ চকু ইণ্ডাষ্ট্ৰিবিলাকে নিজে বনোৱা ইণ্ডাষ্ট্ৰি নিজে বনোৱা কিবা সৰু সৰু বিজনেছ এষ্টাব্লিছমেণ্ট সেইবোৰৰ ওপৰত তেওঁলোকৰ চকু আৰু তাৰ পৰা তেওঁলোকৰ উপাৰ্জনৰ ধন তেওঁলোকক দিব লাগিব ৰাহুল গান্ধীৰ জাতি লোকপিয়লৰ পিছত এটা ধৰ্মৰ লোকৰ পৰা আন ধৰ্মৰ লোকলৈ বা এটা জাতিৰ পৰা আন এটা জাতিলৈ মাটি আৰু গৃহ নিৰ্মাণ আঁচনিৰ ঘৰ হস্তান্তৰ কৰিবলৈ আৰম্ভ কৰে তেন্তে কি হ'ব এই কথাটো আপোনালোকে মনত আপোনালোকক উনিকাই দিওঁ এইটো আমি মনত আছেনে দেশ বিভাজনৰ সময়ত যেতিয়া ধৰ্মৰ আধাৰত বিভাজনৰ বাবে মানুহে সকলো এৰি পলাই যাবলগীয়া হৈছিল জাতিৰ ভিত্তিত এই কাম আকৌ ৰাহুল গান্ধীয়ে কৰিব বিচাৰিছে তাৰমানে এই কথাবিলাক সকলো তেওঁ জাতিগত কৰিব বিচাৰিছে ৰাহুল গান্ধী লগতে কংগ্ৰেছ আৰু ইণ্ডি যিটো গঠিবন্ধন তেওঁলোকৰ চৰকাৰ আহিলে এই কথাবিলাক জাতি ভিত্তিত তেওঁলোকে কৰিব বিচাৰিছিলে যিটো নেকি আমাৰ 1947 আমি পাহৰিব বিচাৰিছোঁ 1947ত আমাৰ যিমান মানুহ